Hey everyone, বলক আজি এটা টপিকৰ ওপৰত আমি চাই লওঁ এটা টপিক আমি আজি লৈছো সেইটো হৈছে মূলাংক 1 means destiny number 1 আৰু যাৰ destiny number 1 means মূলাংক number 1 সিহঁত লোক কেনেকুৱা হয় আজি অলপ তেওঁলোকৰ ক্যাৰেক্টাৰ এণ্ড নেচাৰ আমি অকমান জানিম আৰু যিহেতু 1 হৈ গৈছে সানৰ সান এনাৰ্জিটো কেনেকুৱা হয় সান এনাৰ্জি হৈ গৈছে এটা ৰুলিং টাইপ এনাৰ্জি হয় আৰু সেইটো সদায় নম্বৰ 1 হয় সো তেনেকুৱা ধৰণৰ লোকে সদায় লিডাৰশ্বিপ ৰোল ফলো কৰি ভাল পায় তেওঁলোক এজন বহুত ভাল লিডাৰ হয় তেওঁলোকে বহুত ভালকে লিড কৰিব পাৰে আৰু টিম ৱৰ্ক বহুত ভালকে তেওঁলোকে কৰিব পাৰে ইন্টেলেকচুৱেল হয় এট্ৰেক্টিভ হয় আৰু তেওঁলোকৰ এট্ৰেকশ্যনটো যোনটো এণ্ড এটেনশ্যন যোনটো সেইটো তেওঁলোকে বনাব নালাগে সেইটো তেওঁলোকৰ নিজেই এট্ৰেক্ট হয় মানুহে তেওঁৰ ওপৰত ফ'কাছত আহে আৰু তেওঁৰ ওপৰত এট্ৰেক্ট হয় ডেষ্টিনি নম্বৰ 1 যিহেতু সানৰ হয় আৰু সান যেনেকে সবকে পোহৰ দি পেলাই ভাল পায় সেইদৰে তেওঁলোকেও লোকক শিকায় বুজায় তেওঁলোকে বহুত ভাল ফিল কৰে তেওঁলোকে লোকক সেই নিজৰ পোহৰখিনি সেই নিজৰ যোনখিনি তেওঁলোকে জানে যোনখিনি ইণ্টেলিজেন্সখিনি তেওঁলোকে স্প্ৰেড কৰি বহুত ভাল ডেষ্টিনি নম্বৰ 1 যিহেতু তেওঁলোকে বহুত ডিচিপ্লিন হয় তেওঁলোকে নিজৰ লাইফটো এটা ভাল ডাইৰেকশ্যনত লৈ যাই পেলাই বহুত ভাল পায় তেওঁ যি টি কৰি পেলাই ভাল নাপায় সেইবাবে তেওঁলোক যদি কেতিয়াবা ষ্টাক হৈ যায় লাইফত তেওঁলোকে যদি বুজি নাপায় তেওঁলোকে কেনেকৈ ধৰণে আৰু নিজৰ লাইফটো আগুৱাব পাৰিব তেতিয়া তেওঁলোকৰ কাৰণে এইটো ভাল ৰেমেডি হ'ব কি তেওঁলোক পাঞ্চুৱেল হৈ যাওক তেওঁলোকে যদি পাঞ্চুৱেল হয় তেওঁলোকে ডিচিপ্লিন ৱাইজ নিজৰ কাম কৰিব ধৰে আকৌ চেইম ধৰণে তেওঁলোকে নিজকে কাল্টিভেট কৰিব পাৰিব আৰু সেই ছাকচেছ তেওঁলোকে এচিভ কৰিব পাৰিব কিছুমান সময় এনেকুৱা আছে যোনটো সময়তে সান এনাৰ্জি বহুত উইক হৈ থাকে আৰু সেইকেইটা মাহ হৈ গৈছে অক্টোবৰ নৱেম্বৰ আৰু ডিচেম্বৰ আৰু এই সময়কণত তেওঁ যদি অকণমান কাৰেজ ৰাখে পেচেঞ্চ ৰাখে তেতিয়া তেওঁ নিজৰ এনাৰ্জিখিনি আকৌ লাইনত আনিব পাৰিব আকৌ গ্ৰ' কৰিব পাৰিব চ' এই সময়ছোৱাত অকণমান আপোনালোকে কেয়াৰফুল থাকিব সো ডেষ্টিনি নম্বৰ 1 যিহেতু তেওঁলোকে বহুত ডিচিপ্লিন হয় তেওঁলোকে নিজৰ লাইফটো এটা ভাল ডাইৰেকশ্যনত লৈ যাই পেলাই বহুত ভাল পায় তেওঁ যি টি কৰি পেলাই ভাল নাপায় সেইবাবে তেওঁলোক যদি কেতিয়াবা ষ্টাক হৈ যায় লাইফত তেওঁলোকে যদি বুজি নাপায় তেওঁলোকে কেনেকৈ ধৰণে আৰু নিজৰ লাইফটো আগুৱাব পাৰিব তেতিয়া তেওঁলোকৰ কাৰণে এইটো ভাল ৰেমেডি হ'ব কি তেওঁলোক পাঞ্চুৱেল হৈ যাওক তেওঁলোকে যদি পাঞ্চুৱেল হয় তেওঁলোকে ডিচিপ্লিন ৱাইজ নিজৰ কাম কৰিব ধৰে আকৌ চেইম ধৰণে তেওঁলোকে নিজকে কাল্টিভেট কৰিব পাৰিব আৰু সেই ছাকচেছ তেওঁলোকে এচিভ কৰিব পাৰিব তেওঁলোকৰ নেচাৰ্ছ এণ্ড কেৰেক্টাৰ এনেকুৱা হয় যিদৰে সদায় প্লেনেট ছানটো নম্বৰ 1 হয় তেওঁলোকে নিজৰ নেচাৰতো সদায় নম্বৰ 1 হৈ থাকিব বিচাৰে লাগিলে যিমানেই কষ্ট হওক যিমানেই ইনকনভিনিয়েঞ্চ লাইফত ফেচ কৰক যিমান এডভাৰ্চিটিজ আহক তেওঁলোকে সেইখিনি ফেচ কৰিবলৈ সদায় নিজকে সক্ষম বুলি ভাবে সদায় নিজকে প্ৰিপেয়াৰ্ড হয় আৰু সদায় নিজকে সেইখিনি ফেচ কৰোৱায় আৰু সেইবাবে তেওঁলোক সদায় জাকত জিলিকা হয় সাইকিক নম্বৰ 1 মিন্স ডেষ্টিনি নম্বৰ 1 তেওঁলোকে বহুত এজন ভাল ফ্ৰেণ্ড হয় আৰু তেওঁলোকে নিজৰ ফ্ৰেণ্ড চাৰ্কেলত আৰু যোনখিনি মানুহক তেওঁলোকে ভাল পায় তেওঁলোকে সেইখিনি মানুহৰ কাৰণে কাম কৰিবলৈ হেল্প কৰিবলৈ সদায় ৰেডি থাকে তেওঁলোক এজন যেনেকৈ ক'লোঁ মই জাকত জিলিকা আৰু যেতিয়া তেওঁ প্ৰেজেঞ্চ যেতিয়া তেওঁ প্ৰেজেণ্ট হয় কোনোবা মানুহৰ মাজত বা নিজৰ ঘৰুৱা মানুহৰ মাজত যেতিয়া তেওঁ প্ৰেজেঞ্চ হয় চবেই তেওঁৰ ওপৰত এটা ভাল চকুত হয় আৰু সদায় তেওঁ শুনিব বিচাৰে তেওঁ জানিব বিচাৰে তেওঁৰ নলেজখিনি সেইখিনি তেওঁলোকে একুৱায়াৰ কৰিব বিচাৰে আৰু যিহেতু তেওঁ এজন নলেজবল পাৰ্চন হয় আৰু লিডাৰশ্বিপ ৰোল প্লে কৰে সেইবাবে মানুহে তেওঁক বহুত জানিবলৈ বিচাৰে তেওঁ সদায় ফ্ৰীডম লাভাৰ হয় আৰু তেওঁ এজন বছৰ নিচিনা সদায় থাকিব যদি কওঁ আৰু অকণমান যোনখিনি নেগেটিভিটি যোনখিনি আছে এই প্লেনেটটোত সেইকেইটা হৈ গৈছে তেওঁ কেতিয়াবা বহুত এগ্ৰেছিভ ইগ'ইষ্টিক ডমিনেটিং তেনেকুৱা ধৰণৰ কিছুমান নেচাৰ তেওঁৰ ভিতৰত দেখা পোৱা যায় আৰু যদি এই নেচাৰখিনি তেওঁৰ ভিতৰত বেছিকৈ উভৰি আহে বেছিকৈ দেখা পোৱা যাব তেন্তে তেওঁলোকে লাহে লাহে মানুহৰ মাজৰ পৰা দূৰত্ব বনাব লাগিব আৰু তেওঁক মানুহে লাহে লাহে ভাল নোপোৱা হ'ব আৰু তেওঁ সময়ৰ লগত এটা ডিছএগ্ৰিমেণ্ট
ডিষ্টেঞ্চ তেওঁ ফেচ কিছুমান যদি তাত এড কৰিব বিচাৰোঁ আৰু এড কৰিবলৈ যাওঁ তাত হৈ গৈছে যেতিয়া তেওঁ ৰিজেকশ্যন পায় যেতিয়া তেওঁ এটা চিটুৱেশ্যনৰ পৰা এটা ৰিজেক্টেড পায় তেতিয়া তেওঁ ডাউন হাৰ্টেড হৈ যায় তেওঁ ডিছকাৰেজড হৈ যায় আৰু এইটো তেওঁ নিজৰ ফেইলিয়ৰ বুলি ভাবে আৰু তেওঁ ভাবি লয় যে মই কমপ্লিট ফেইল হৈ গ'লোঁ আৰু জীৱনত আগবাঢ়িব নোৱাৰিম চ' তেওঁলোকক কওঁ ফেইলিয়ৰটো লাইফৰ এটা টিচিং হয় যদি এবাৰ ফেইল হৈ গৈছে দেন ইটছ এন এক্সপিৰিয়েঞ্চ আৰু সেইটো এক্সপিৰিয়েঞ্চ লৈ পেলাই যদি আপুনি আগবাঢ়ে তেনে তাৰ পৰা বহুত কিছু আপুনি শিকিব পাৰিব চ' ফেইলিয়ৰটোৱে নিজৰ ডেষ্টিনি বুলি নাভাবি পালে সেইখিনি আপুনি যদি লৈ যায় সেইখিনি লৈ পেলাই এটা আপোনাৰ শিক্ষা বুলি আপুনি ভাবি পালে যদি আগবাঢ়ে তেন্তে আপুনি লাইফত বহুত ছাকচেছ কৰিব বিকজ আপোনাৰ ওচৰত ইনহেৰেণ্ট বহুতখিনি ট্ৰেজাৰ্ছ আছে আৰু সেইখিনি ট্ৰেজাৰ্ছ আপুনি কাল্টিভেট কৰক সেইখিনি ট্ৰেজাৰ্ছ লৈ আপুনি আগবাঢ়ক আৰু ডেষ্টিনি নাম্বাৰ 1 যিহেতু ৰুল কৰিছে চানে চ' কিছুমান সময় তেওঁলোকৰ ফেভাৰেবল এণ্ড আনফেভাৰেবলো থাকে যেনেকৈ আনফেভাৰেবল টাইমটো মই কৈছিলোঁ অক্টোবৰ টু ডিচেম্বৰ আৰু ফেভাৰেবল টাইমটো হৈ গৈছে মাৰ্চ 21ৰ পৰা আগষ্ট 20লৈকে চ' তেওঁলোকে এই টাইমটোৰ ভিতৰত যদি নিউ অপৰচুনিটি নিউ বিগিনিংছ তেওঁলোকে কিবা ষ্টাৰ্ট কৰিব বিচাৰে নতুনত্ব নিজৰ জীৱনত আনিব বিচাৰে তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব তেওঁলোকে নিজৰ এনাৰ্জিজখিনি যদি ক'ৰবাত ভালকৈ ইউজ কৰে ভালকৈ তেওঁলোকে সেইখিনি ক'ৰবাত লগাই লাগিলে তেওঁলোকে বিজনেছত হওক বা কিবা এটা চেষ্টা কৰিছে যদি তেওঁলোকে ক'ৰবাত হাৰ্ড ৱৰ্ক কৰি আছে সেইখিনি যদি তেওঁলোকে বহুত ভালকৈ কৰে তেতিয়া এই পিৰিয়ডটো তেওঁলোকৰ বাবে বহুত ফেভাৰেবল আৰু তেওঁলোকৰ ছাপৰ্টিভ হ'ব বিকজ চব প্লেনেটৰে কিছুমান সময় থাকে আৰু এই সময়ছোৱাত তেওঁ এটা এনাৰ্জি লেভেল যোনটো এই পিৰিয়ডটোত সেইটো এক্সট্ৰা এটা এনাৰ্জি লেভেল তেওঁৰ থাকিব আৰু এই এক্সট্ৰা এনাৰ্জি লেভেলটোৱে তেওঁ যদি এই টাইম ডিচেম্বৰ টাইমলৈকে তেওঁ যদি এটা ডাউন হৈ আছে তেওঁ যদি এনাৰ্জি ফিল কৰা নাই কাৰেজিয়াছ ফিল কৰা নাই তেতিয়া এই টাইম পিৰিয়ড মাৰ্চ টু আগষ্ট এই টাইম পিৰিয়ডটোৱে তেওঁক বুষ্ট আপ কৰি দিব চ' এই টাইমটো এটা তেওঁৰ কাৰণে ছাপৰ্ট হিচাপে আৰু এটা হেল্পফুল টাইম হিচাপে আৰু এটা ছাকচেছ হোৱা এটা অপৰচুনিটি হিচাপে লৈ পেলাই নিজকে যদি তেওঁ এই টাইমটোত ভালকৈ কাল্টিভেট কৰে এই টাইমটোত যদি তেওঁ বহুত হাৰ্ড ৱৰ্ক কৰে তেন্তে এটা ভাল সময় তেওঁ দেখা পাব